কষ্টৰ মাজত खूब चैलेंजिंग एटा बছर हिसाबे आमी पार करिसु। हम सभी को पता है कि पिछले वर्ष एक वैश्विक महामारी हम लोगों ने सामना किया, कोविड-19 कोरोना के नाम से हम सभी उसे जानते हैं। अभी भी वो समस्या समाप्त नहीं हुआ है, लेकिन कम से कम हमें इतना मौका मिला कि आज हम लोग यहाँ हार्लोम फार्ला में एकत्रित हो, एक दूसरे को मिले, एक दूसरे से बात करें, एक साथ खाना खाएं, फूर्ति करें। तो भगवान को हमें निश्चित रूप से धन्यवाद देना होगा कि इतना बड़ा एक आपदा आने के बाद भी हम सभी उससे लड़ने में सक्षम हुए। आमी खकलुए जुझ দিব পাৰিলো আৰু আমি সকলোৱে আমাৰ सरकारों तरफर पड़ा सम्मानीय CM तुलिराम रौहान डांगरियाई हक, सम्मानीय मुख्यमंत्री सर्बानंद सोनोवाल डांगरियाई हक, सम्मानीय आमार ज्येष्ठ नेता हिमंत बिश्व शर्मा डांगरियाई हक तथा आमार सकलोरे मरমৰ प्रधानमंत्री नरेंद्र मोदी डांगरियाई हक, तेखेत सकले आह्वान करा मते आमी सकलोৱে अनुशासन बर्ताई আৰু এই কোভিডটোক আমি যুঁজিছিলো। ইয়াত উপস্থিত থকা একোজন ব্যক্তিয়ে तार कारणे किन्तु सकलोए तार कारणे शुभेच्छार पात्र। आमी सकलोए एके लगत जुझ दिसु, आमी सकलोए अनुशासन मानिसु और सरकारे कोৱা धरणे आमी आगबाঢ়িছো, जार कारणे आमी सुरक्षित হৈ আছো। আগন্তুক সময়ত যতে आमार মাজত तेने धरणे कोनो महामारी आহি नपरे तार कारणे আজি এই ঠাইৰ পৰাই आमी आरनामলৈ प्रार्थना जनाइছো। आमी हेम्फु मुक्राং, आमी प्रभु, आमी गॉड সকলোকে আমি এইটোৱে প্ৰাৰ্থনা কৰিছো যাতে হে প্ৰভু, হে গড আমাৰ সকলো ৰাইজক সুৰক্ষিত ৰাখিবৰ কাৰণে আশীৰ্বাদ দিয়ক। গতিকে বন্ধু বান্ধৱীসকল, আমি যদি একত্ৰিত তেতিয়া হলে যিকোনো বাধা বিঘ্নি আমাৰ সন্মুখত আহিলে আমি যুঁজ দিবৰ কাৰণে সক্ষম। यदि हम एकत्रित हैं तो हमारे सामने कोई भी चुनौती यदि है तो हम उससे लड़ लेंगे। ইয়াত কোনো ধৰণৰ আমি কাৰো সন্দেহ নাই আৰু তাৰ প্ৰমাণ আৰু পৰিণাম আজি আমি সকলোৱে ইমান ৰং বিৰংগা আমি পৰিধান আমি পিন্ধি ইমান ধুনীয়া এটা মনোৰম পৰিৱেশৰ মাজত আমি একত্ৰিত হৈ আজি ফূৰ্তি কৰিবলৈ ওলাই আহিছো। এনেকুৱা এটা মুহূৰ্তত মই দুইটা কথা আপোনালোকৰ এক সহযোগী হিচাপে, আপোনালোকে ককাই হিচাপে, ভাই হিচাপে, আপোনালোকৰে আশীৰ্বাদ মৰম পাই প্ৰতিনিধি হিচাপে দুই এটা কথা ক'ব বিচাৰিছো। আমি এটা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা আৰু সেই দলটো হৈছে আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ 18 কোটি মান সদস্য আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলত। এই দলক নেতৃত্ব দিছে সন্মানীয় ৰাষ্ট্ৰীয় অধ্যক্ষ JP नड्डा, जगत प्रकाश नड्डा डांगरियाए আমাক নেতৃত্ব দিছে। ঠিক তেনেধৰণে বিভিন্ন পৰ্যায়ত আহি আমাৰ এই দুই মণ্ডলত माननीय ध्रुवदेव चौहान जी और माननीय रमेश चौहान जी आमाक ज्येष्ठ कार्यकर्ता हिसाबे तेखेतসকলক दले दिया दायित्व मते आमाक नेतृत्व दिसे। आज दुई समष्टित मुख लई आमार बाइदर परा आमी दुइजने नेरा नेपेराके जते आमार राइजक आमी आगर तुलनात किछु हका किछु सुविधाबिलाक करि दिब पारो तार कारणे आमी लागि आछु। যথেষ্ট कष्ट स्वीकार करिछु आपनालोকৰ হৈ, আপোনালোকে আগবঢ়াই দিছে, আপোনালোকক আমি নেতৃত্ব দিবলৈ আছে আৰু সেই দায়িত্বখিনি বুধ কৰি আমি আগুৱাই গৈছো আৰু দিনে ৰাতি আমি কষ্ট কৰিছো আৰু আমাৰ ৰাইজ এই বৃহৎ আমৰেং সমষ্টি, এই বৃহৎ কপিলি সমষ্টিৰ ৰাইজ যাতে সকাহ পায়, যাতে ভাল ব্যৱস্থা পায়, যাতে আগুৱাই যাবৰ কাৰণে সক্ষম হয়, তেনে ধৰণৰ চিন্তাধাৰাৰে আমি আগবাঢ়ি গৈছো। আপোনালোকে সকলোৱে সহায় সহযোগ কৰিছে, আপোনালোকে সকলোৱে আশীৰ্বাদ দিছে, মৰম কৰিছে। আমি আগবাঢ়ি আজি প্ৰায় 3.5 বছৰ পাৰ হৈছে। আমি প্ৰতিনিধি হৈ প্ৰায় 3.5 বছৰ আমি পাৰ কৰিছো। উল্লেখনীয়ভাৱে কাম হৈছে, কেতিয়াও কল্পনা কৰিব নোৱাৰা ধৰণে কামবিলাক হৈছে, কিন্তু এই গোটেই কাম কাজবিলাক আমি ভাবো এটা আৰম্ভণিহে মাত্ৰ। बहुत काम हुआ है, बहुत सारा चीज ऐसा हुआ जिसकी हमने कल्पना नहीं की थी, लेकिन यह हम समझते हैं, हमारा यह मानना है कि यह एक शुरुआत मात्र है, यह एक लंबी यात्रा है। इस लंबी यात्रा में हम सभी एक दूसरे के साथ खड़े हैं और एक दूसरे के साथ खड़े रहेंगे। আমি সকলোৱে আন এজনৰ লগত থিয় আছো আৰু থিয় হৈ থাকিব লাগিব। কিহৰ কাৰণে? আমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে,
আমাৰ উঠি অহা যিবোৰ প্ৰজন্ম নতুনকৈ যিসকল ল'ৰা ছোৱালী আমাৰ সমাজত আমাৰ ঘৰত আছে তেখেতসকলৰ যাতে ভৱিষ্যত সুন্দৰ হওক তাৰ কাৰণে আমি একেলগত থিয় হৈ আমি বিভিন্ন পন্থাৰে আমি যুঁজ দিব লাগিব মই ক'ব খোজাটো এনেধৰণে আমি যদি মই আমৰেঙৰ যদি কথা কওঁ আমৰেং সমষ্টিৰ সমূহ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে সকলো ৰাইজে যদি আজি বাইদেউক যদি মজবুত কৰিছে তেতিয়াহ'লে বাইদেউ নিজৰ সমষ্টিবাসী ৰাইজৰ কাৰণে যুঁজ দিছে ঠিক তেনেধৰণে যিমানখিনি মই পাৰিছোঁ মোৰ সমষ্টিৰ ৰাইজে যিমানখিনি সহায় সহযোগ আগবঢ়াই দিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ময়ো কষ্ট কৰিছোঁ এতিয়া কিন্তু সময়বোৰ আগবাঢ়ি গৈছে আমি কিছু আমাৰ কাম কাজ কৰা তৰিকাটো সলনি কৰিব লাগিব এনেধৰণে অনুভৱ হৈছে সেই অনুভৱখিনি আপোনালোকলৈ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ हमें बदले हुए हालात में हमें बदले हुए परिवेश में कुछ ऐसा कार्य करना है जिससे हमारा जो समस्या है वो निश्चित रूप से समाधान हो आमार जीवुर समस्या আছে সেইখিনি যাতে নিশ্চিতভাৱে সমাধান পথত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সকলোৱে কিন্তু অলপ নতুনকৈ কিছু পন্থা অৱলম্বন কৰি আগুৱাই যাবলৈ আছে আমি ইতিমধ্যে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ ডাইনামিক লিডাৰ আৰু ভিজনাৰী এটা লিডাৰশ্বিপ দি থকা আমাৰে এগৰাকী জ্যেষ্ঠ নেতা শ্ৰীযুত তুলিৰাম ৰহাং ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়িছোঁ তেখেতৰ ডাইনামিজমটোক লৈ আজি ডিফু চহৰখন পৰিৱৰ্তন ঘটিছে তেখেতৰ ডাইনামিজমৰ কাৰণে আজি বিভিন্ন এলেকাত কাৰ্বি আংলঙৰ চুকে কোণে বিকাশৰ বতাহ বলিছে ঠিক তেনেধৰণে আমাৰ অঞ্চলবিলাকতো হৈছে লগতে আমি কামনা কৰোঁ তেখেতৰ নেতৃত্বত আগন্তুক সময়ত যাতে আমি আৰু বলিষ্ঠভাৱে আমাৰ এলেকাত কাম কাজবিলাক হওক আৰু আমি আগুৱাই যাব পাৰোঁ বন্ধু বান্ধৱীসকল সময় এনেধৰণে হৈছে সমাগত বিধানসভা নিৰ্বাচন আগন্তুক সময়ত অসম বিধানসভা নিৰ্বাচন হ'ব মাৰ্চ বা এপ্ৰিল মাহত আৰু তাৰ কাৰণে ইতিমধ্যে দলৰ হৈ আমি বিভিন্ন ধৰণৰ প্ৰস্তুতিবিলাক চলাইছোঁ আমি সকলোৱে সেই প্ৰস্তুতিত অংশগ্ৰহণ কৰিছোঁ আমি জানো আমাৰ 20 নং বৈঠালাংচু সমষ্টিত প্ৰায় 1,85,000 ভোটাৰ্ছ আছে এই 1,85,000 ভোটাৰ্ছ সকলে আগন্তুক নিৰ্বাচনত নিজৰ ভোট দান কৰি এগৰাকী এনেকুৱা বিধায়ক বা বিধায়িকা নিৰ্বাচিত কৰিব লাগিব যিগৰাকী আমাক অসম বিধানসভাত থকা যিমান শক্তি আছে অসম বিধানসভাত থকা যিমান শক্তি আছে আমাৰ 20 নং বৈঠালাংচু সমষ্টিৰ কাৰণে যিবোৰ কাম কৰিবলগীয়া আছে তাৰ কাৰণে আমাক মাৰ্গদৰ্শন কৰে তাৰ কাৰণে দিনে ৰাতি আমাৰ কাৰণে কাম কৰি দিয়ে তেনেধৰণৰ আমি এতিয়া নেতৃত্ব বিচাৰোঁ আমি কপলি মণ্ডল আৰু আমৰেং মণ্ডল আমি আমাৰ বিধানসভাত আমাক প্ৰেচিডেণ্ট সাহেবে কৈছে আমাৰ নতুন ভোটাৰ তালিকা মতে 2,06,575টা ভোট আছে 2,06,575 আমি 2 লাখ ভোটাৰ্ছ অতিক্ৰম কৰিছোঁ তাৰে ভিতৰত মই ভোট কৰোঁ 80,000 মান ভোটাৰ্ছ অকল এই দুইটা সমষ্টিত আছে আমৰেং আৰু ককলিত 80,000 বুলি ক'লে মই ভাবোঁ নট লেছ দেন 40% আমি গোটেই বিধানসভাত এই 3,000 স্কোয়াৰ কিলোমিটাৰ যিটো ভূভাগ তাৰ মাজত আমি এই দুই সমষ্টিৰ ৰাইজে কিন্তু প্ৰায় 40% আৰু আমি প্ৰত্যেক মুহূৰ্তত বিজেপি দলৰ কাৰণে আৰু আমাৰ যাতে সৰ্বাংগীন বিকাশ হয় তাৰ কাৰণে আমি সকলোৱে নিজৰ সহায় সহযোগিতাবিলাক আগবঢ়াই আহি আছোঁ নিশ্চিতভাৱে তাৰ পৰিণামস্বৰূপ আমি সুবিধাবিলাক পাব লাগিব আমি বৰ্তমান গৰাকী বিধায়কে হওক বা নতুন কোনোবা চেহেৰাই হওক আমি নাজানো দলে নিৰ্ণয় কৰিব আমি সকলোৱে এটা অনুশাসিত দলৰ চিপাহী দলে যিটো নিৰ্ণয় ল'ব আমি সেই নিৰ্ণয় মতে আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব কিন্তু যিগৰাকী নতুনকৈ এইবাৰৰ বিধানসভাত প্ৰতিনিধি হ'ব তেখেতৰ পৰা আমি কিন্তু কামনা কৰিম আমি সকলো ৰাইজে কামনা কৰিম যে দ্ৰুত গতিত আমাৰ অঞ্চলত যাতে বিকাশ হয় আজি আমাৰ ওৱান অফ দ্য মোষ্ট ডিফিকাল্ট আৰু এটা চ্যালেঞ্জিং এটা টাস্ক হৈছে খেৰনি চাৰিআলিৰ পৰা হাৱাইপুৰ মাইলু লামচাখাং যিটো ৰাস্তা
সেই ৰাস্তাৰ কাৰণে আমি ভাবোঁ সকলোৱে সচেত হৈ আছোঁ আমি সকলোৱে বিচাৰিছোঁ এটা উন্নত মানদণ্ডৰ ৰাস্তা আমাৰ মাজত যাতে হৈ উঠে আপোনালোকে জানি সুখী হ'ব যোৱা পৰহি আমাৰ জিলাত 7 তাৰিখে যোৱা পৰহি আমাৰ জিলাত আমাৰ দলৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নেতা আদৰণীয় অজয় জামৱালজী আহিছিলে তেখেত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰীয় সাংগঠনিক মন্ত্ৰী তেখেতৰ ওপৰত আৰু কোনো নাই তেখেত আমাৰ জিলাত আহিছিলে তুমপ্ৰেং আমাৰ অফিচত মিটিং হৈছিল তেখেতৰ লগত কোন আহিছিলে মাননীয় পৱন শৰ্মাজী তেখেত ৰাষ্ট্ৰীয় সহ প্ৰভাৰী আমাৰ অসম প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এগৰাকী প্ৰভাৰী আছে আৰু যেহেতু নিৰ্বাচনত আমি গৈ আছোঁ গতিকে তেখেতক সহ প্ৰভাৰী হিচাপে ইয়াত নিযুক্তি দিছে জেপি নাড্ডাজীয়ে আৰু নৰেন্দ্ৰ মোদীজীয়ে তেখেতো সেইদিনা লগত আহিছিলে আৰু লগত কোন আহিছিলে ডক্টৰ ৰাজদীপ ৰয় তেখেত আমাৰ ওচৰতে শিলচৰ লোকসভা সমষ্টিৰ সাংসদ MP হয় তেখেত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু আমাৰ ষ্টেটত অসম প্ৰদেশত বিজেপিৰ ৰাজ্যিক মহামন্ত্ৰী মই যেনেধৰণে জিলাত আছোঁ তেখেত ৰাজ্যিকত আছে তো তেনেধৰণৰ জ্যেষ্ঠ নেতাসকল আমাৰ মাজত আহিছিলে আমাৰ সন্মানীয় জিলা সভাপতি তেখেতৰ সভাপতিত্বত আমি ডাঙৰকৈ এটা অনুষ্ঠান পাতিছিলোঁ মিটিং কৰিছিলোঁ য'ত আমাৰ সমূহ পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰ্যায়ত থকা দায়িত্ব থকা কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল তাত একত্ৰিত হৈছিলে আমি সকলোৱে আছিলোঁ আমি সেইদিনা বহুত কথা আলোচনা বিলোচনা কৰিছোঁ আৰু সেই আলোচনা বিলোচনা কৰাৰ মাজত তেখেতসকলে আমাক সুযোগ দিছিলে যে যদি কিবা ক'বলৈ আছে ৰাইজৰ কাৰণে যাৰ কাৰণে ৰাইজৰ ভাল হয় কথা ক'ব লাগে অলপো সময় নষ্ট নকৰাকৈ মই নিজে থিয় হৈখিনি আমাৰ এই ৰাস্তাৰ কথাটো দাঙি ধৰিছিলোঁ আমি সকলোৱে জানো এই ৰাস্তাৰ ইতিমধ্যে গোটেই অফিচিয়েল কাম কাজ কৰি আমি MSC হিচাপে আমাৰ কাউন্সিলত EM CM হিচাপে গোটেই অফিচিয়েল প্ৰক্ৰিয়াবিলাক কৰি ইতিমধ্যে সন্মানীয় এই বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টেবুলত আছে ফাইল তেখেতে সাইন কৰিলে আৰু আমাৰ ইয়াত কাম কাজ আৰম্ভ কৰিব পৰা যাব আৰু আমি কামনা কৰিছোঁ এনে ধৰণৰ এটা ৰাস্তা হ'ব লাগিব যিটো ৰাস্তা বহুত দিনলৈকে টিকি থাকিব লাগিব আৰু আমি সকলোৱে ভাল লগা ৰাস্তা এটা হ'ব লাগিব এই কামটো যাতে হৈ উঠে অতি সোনকালে ডাঙৰ এটা এমাউণ্ট আছে গভৰ্ণমেণ্টত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক থাকে তাৰ কাৰণে অলপ সময় লৈছে কিন্তু আমি কামনা কৰোঁ যে ইলেকশ্যনৰ আগত যাতে কাম কাজবিলাক আৰম্ভ হয় আৰু ইয়াৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছিলোঁ যি নেতৃবৃন্দসকলে সেইদিনা উপস্থিত আছিলে তেখেতসকলক কৈছিলোঁ যে এই কামটো যদি আমি আৰম্ভ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ৰাইজে আজি আমাক যিমান আঁকোৱালি লৈছে যিমান মৰম আৰু আশীৰ্বাদ দিছে তাতকৈ আৰু বেছি সহযোগিতা আগবঢ়াব তেখেতসকলে নোট ডাউন কৰিছে আৰু ইয়াৰ পৰা গুৱাহাটী গৈ পোৱাৰ লগতে তেওঁ আমাৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছে ইতিমধ্যে এই ফাইলটো আগবাঢ়িছে বুলি অলপ আগতো মোক এই কামৰ লগত জড়িত থকা যিগৰাকী ঠিকাদাৰ হ'ব তেখেতে মোক জনাইছে গতিকে কামনা কৰিছোঁ আৰু আশাও কৰিছোঁ আৰু বিশ্বাসো কৰিছোঁ আমাৰ নেতৃবৃন্দসকলৰ ওপৰত যে তেনেধৰণৰ কাম উল্লেখনীয় কাম আমাৰ মাজত হ'ব আজি আমি যিটো ৰাস্তাৰ পৰা হৈ আহিছোঁ এই ৰাস্তা ইতিমধ্যে আমাৰ চৰকাৰে ডিচিজন লৈছে অফিচিয়েল প্ৰক্ৰিয়াবিলাক চলি আছে বহুত ধৰণৰ প্ৰক্ৰিয়াবিলাক পাৰ কৰি এই ৰাস্তা অতি ধুনীয়া এটা হ'ব খেৰণিৰ পৰা জিৰকিন্দিক যোৱা আমাৰ মাজত যিটো ব্ৰিজ আছে আমৰেং ব্ৰিজ এই আমৰেং ব্ৰিজৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা আমি ভুগিছোঁ এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ইয়াত নতুন ব্ৰিজো হ'ব গতিকে তেনেধৰণৰ প্ৰস্তাৱবিলাক আমৰেং বাইদেউৰ MSC নেতৃত্বত ইতিমধ্যে চৰকাৰৰ কনচিডাৰেশ্যনৰ কাৰণে আছে গতিকে তেনেধৰণৰ ভিজনাৰী কিছুমান চিন্তা চৰ্চা কৰি দূৰদৰ্শিতাৰে কিছুমান চিন্তা চৰ্চা কৰি আমি প্লেনিংবিলাক হাতত লৈছোঁ আৰু আপোনালোকে আশীৰ্বাদ দিছে মৰম দিছে ইনকাৰেজ কৰিছে গতিকে আমি আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ তেনেকুৱা মুহূৰ্তত আমি বিচাৰোঁ আমাৰ মাজত থকা যিসকল আমাৰ মহিলা বাইদেউসকল আছে আপোনালোকে এনেকুৱা মজবুত হ'ব লাগিব
যতে আমাৰ বাইদেউ ৰীনা টেৰাংপি যিবোৰ কথা আমাৰ কাউন্সিলতে হওক বা অসম চৰকাৰ লেভেলতে হওক দাঙি যদি ধৰে সেই কথাটো যাতে লগে লগে গুৰুত্ব পায় আজিও গুৰুত্ব পাই আছে কিন্তু আমি অতিকৈ আৰু বেছি তেওঁক মজবুত কৰিব লাগিব তে আমি জানো আগে পিছে আমি গম পাইছোঁ যে এখন মটৰচাইকেল খুব ভালকৈ চলিবলৈ হ'লে দুইটা চকাও ভাল হ'ব লাগিব যদি দুইটা চকাৰ পৰা যদি এটা চকা যদি পাংচাৰ হৈ গৈছে মটৰচাইকেলটো ঠেলি লৈ যাব পৰা যাব কিন্তু কষ্ট হয় বহুত ভবা ধৰণে পৰিণামটো নাপায় ঠিক তেনেধৰণে আমাৰ সমাজ ব্যৱস্থা যদি সুচাৰুভাৱে আমি আগুৱাই লৈ যাব বিচাৰিছোঁ তেতিয়াহ'লে পুৰুষৰ সমানে আৰু কেতিয়াবা ময়ো কামনা কৰোঁ কেতিয়াবা কিছু ক্ষেত্ৰত পুৰুষতকৈ আগত মহিলাসকলে কিন্তু সুবিধাবিলাক পাব লাগিব আৰু মহিলাসকলে সেই সবলীকৰণটো হওক তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বিভিন্ন আঁচনি ইতিমধ্যে আমাৰ মাজত লৈ আহিছে আৰু এই আঁচনিবিলাক আমি কাৰ্যকৰ্তাসকলে আমাৰ সমাজত থকা মহিলাসকলৰ কাৰণে আমি আগবঢ়াই দিছোঁ আমি এটা কথা কিন্তু লক্ষ্য কৰিবলগীয়া আছে আমাৰ সমাজত যিসকল মহিলা আছে আইতাসকল আছে বাইদেউসকল আছে ভণ্টিসকল আছে তেখেতসকলক কিন্তু আমি কথা পাতিবলগীয়া আছে তেখেতসকলৰ ওচৰত কিন্তু আমি যাবলগীয়া আছে আমি আমাৰ সমাজত আমাৰ বিৰোধীসকল আমি আমাৰ বিৰোধী কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে আজি যদি আমি ইমান কাৰ্যকৰ্তা আজি গোট খাইছোঁ আমি ভাবিছোঁ আমি বহুত মজবুত যদি বিৰোধী যদি দুজনমান থাকি গৈছে তেওঁলোককো আমি দুৰ্বল বুলি ভাবিব নালাগিব আমাৰ বিৰোধীবিলাকে কি কয় আরে रीना तेरंगपी क्या दी है ये पवन कुमार क्या दिया ये बीजेपी कहाँ दिया ये तो सरकार दिया है कौन दिया बीडीओ दिया है डीसी दिया है इंजीनियर दिया है এনেকুৱা বুলি ভাবে আমি বুজাই দিব পাৰিব লাগিব যে এই ভিডিও গৰাকী মাননীয় এমএসসি ৰীনা তেৰাংপি বাইদেউ কোৱাৰ কাৰণে কাম কাজবিলাক কৰিছে আমাৰ সন্মানীয় সিএম তুলিৰাম ৰৌহাং ডাঙৰীয়া কোৱাৰ কাৰণে কোনোবাই প্ৰিন্সিপাল সেক্ৰেটাৰী বা কোনোবাই ইঞ্জিনিয়াৰ বা কোনোবাই এই কামখিনি আগুৱাই লৈ আহিছে নেতৃত্ব আপোনালোকে দিছে নেতৃত্ব আমি দিছোঁ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে ৰাইজে আমাক আশা কৰিছে আমি সকলো কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে আমি চৰকাৰত আছোঁ চৰকাৰক আমি নেতৃত্ব দিছোঁ চৰকাৰ দিয়া মানে কোন দিয়া চৰকাৰ দিয়া মানে ৰীনা তেৰাংপি দিয়া চৰকাৰ দিয়া মানে কোন দিয়া চৰকাৰ দিয়া মানে তুলিৰাম ৰংহাং দিয়া চৰকাৰ দিয়া মানে সৰ্বানন্দ সোণোৱালজীয়ে দিয়া চৰকাৰ কোন চৰকাৰ আমি এই কথাটো কিন্তু ৰাইজক বিভ্ৰান্তিত পেলাবৰ কাৰণে আমাৰ বিৰোধীবিলাকে কিন্তু এই কুচক্ৰান্তত কিন্তু লিপ্ত হৈ আছে আমি সজাগ হ'ব লাগিব আমাৰ লগত যিসকল ব্যক্তিয়ে সমাজত এতিয়ালৈকে জড়িত হ'ব পৰা নাই তেওঁলোকৰ ভুল নহয় তেওঁলোকক কোনোবাই মিছগাইড কৰিছে আৰু তেওঁলোকক আমি এতিয়ালৈকে পজিটিভ এপ্ৰোচ কৰিব পৰা নাই যাৰ কাৰণে তেনেকুৱা হৈছে আজি বিজেপিৰ যিটো নেতৃত্ব আজি প্ৰধানমন্ত্ৰী মোদীজীৰ যিটো নেতৃত্ব আজি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেতৃত্ব আজি তুলিৰাম ৰংহাং আৰু ৰীনা তেৰাংপি বাইদেউৰ যিটো নেতৃত্ব এই নেতৃত্বত বহুত কাম হৈছে অতুলনীয়ভাৱে কাম হৈছে উল্লেখনীয়ভাৱে কাম হৈছে আৰু সেইখিনি কাম কাজবিলাক ৰাইজৰ মাজত কিন্তু আমি সোঁৱৰাই দিব লাগিব জনাই দিব লাগিব যে এই অৰুণোদয়টো এই কনকলতাটো এই বিধৱা পেঞ্চনটো এই বৃদ্ধা পেঞ্চনটো এই প্ৰধানমন্ত্ৰী আৱাস যোজনাটো কেনেধৰণে হৈছে ক'ৰ পৰা আহিছে কোনে দিনে ৰাতি কাৰ নিৰ্দেশত কাৰ আহ্বানত কষ্ট কৰিছে আপোনালোকে গৈ পেলাই ঘৰে ঘৰে জিঅ'টেক কৰিছিলে আপোনালোকে ৰাতি 10টালৈকে 11টালৈকে জিঅ'টেক কৰিছিলে আজি এই দুই অঞ্চলত কপিলী আৰু আমৰেং অঞ্চলত মই বোধ কৰোঁ 10,000তকৈ ওপৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আগন্তুক 2022 চনৰ ভিতৰত হ'ব কাৰ কাৰণে হ'ব আপোনালোকৰ কাৰণে হ'ব আপোনালোকে কষ্ট কৰিছে ৰাতি গৈ গৈ কষ্ট কৰিছে আমি কেতিয়াবা পুনে দিল্লী চেন্নাই গ'লে যদি আমি কোম্পানীত কাম কৰোঁ তেতিয়া দৰমহা পায় যদি অভাৰ টাইম কৰোঁ 1 ঘণ্টা 2 ঘণ্টা অভাৰ টাইমৰ কাৰণে পইচা পায় ইয়াত আমি কি কৰিছোঁ আমি কোনো অভাৰ টাইম কোনো তেনেকুৱা চাকৰি কৰিছোঁ তেনেধৰণৰ নহয় আমাৰ সেৱাৰ ভাৱ আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ অন্তৰত ৰাইজক সেৱা কৰিম বুলি আমাৰ চিন্তাধাৰা আছে গতিকে আমি ৰাইজৰ মাজত গৈ এইখিনি কাম কাজবিলাক কৰিবৰ কাৰণে কষ্ট আৰু ত্যাগ কৰিছোঁ তে আমাৰ ৰাইজ সহজ সৰল তেওঁলোকক মিছগাইড কৰি দিয়ে আমাৰ বিৰোধীবিলাক গৈ পেলাই
আমি কিন্তু মিসগাইড হ'ব দিব নালাগিব, এইটো আমাৰ কৰ্তব্য। আমি খুব ধুনীয়াকৈ খেতিত হাল মাৰিছোঁ, খুব ধুনীয়াকৈ পানী দিছোঁ, সাৰ দিছোঁ, পুলি লগাইছোঁ, চব ভালে ভালে আছে। ধান কাটাৰ সময়ত আমি যদি অলপ নিগৰানি নকৰোঁ, তেতিয়াহ'লে লোকে কাটিখিনি লৈ গ'লে আমাৰ বিপদ হ'ব। বিজেপিৰ বিৰোধীসকলে বিচাৰিছে বিজেপিৰ প্ৰতি থকা ৰাইজৰ সমৰ্থন যাতে ভাঙি ল'ব পাৰি। আৰু এই বিৰোধী পক্ষই অকল আমৰেং কপলিৰ কথা নহয়, ডিফু দিছপুৰৰ কথা নহয়, গোটেই দেশত সক্ৰিয় হৈ আছে আৰু দেশখনক টুকুৰা কৰিব বিচাৰিছে, মোদীজীক দুৰ্বল কৰিব বিচাৰিছে। আমি কোনো কাৰণতে মোদীজীক, সোণোৱালজীক, আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আৰু ৰীণা বাইদেউক দুৰ্বল হ'ব নিদিওঁ। দিম জানো? নিদিওঁ নহয়। গতিকে বন্ধু বান্ধৱীসকল, আজি এনেকুৱা এটা শুভ মুহূৰ্তত মই আপোনালোকৰ মাজৰে এগৰাকী ব্যক্তি হিচাপে, কাৰ্যকৰ্তা হিচাপে এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ, এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে কোনো কাৰণতে নিজৰ ক্ষমতাৰ ওপৰত আপোনালোকে সন্দেহ নকৰিব। ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত পদুম ফুল আছে, এই পদুম ফুলত বহুত শক্তি আছে আৰু এই পদুম ফুলৰ সাৰথি হয় আমি এগৰাকী কাৰ্যকৰ্তাই এই পদুম ফুলক আমি সদায় উৰুৱাই থাকিব লাগিব। এইটো হ'লেহে আমাৰ সকলোৰে কল্যাণ হ'ব। এতিয়া আৰম্ভ হৈছেহে, আগন্তুক সময়ত বহুত তেনেকুৱা কাম কাজ হ'ব। আমি বিভিন্ন ধৰণৰ ইতিমধ্যে চিন্তা চৰ্চাবিলাক কৰিছোঁ, আমাৰ মণ্ডল পৰ্যায়ত, আমাৰ জিলা পৰ্যায়ত। ঈশ্বৰে যদি সব ভালে ভালে ৰাখে, ঈশ্বৰে যদি আমাক আশীৰ্বাদ দিয়ে, আগন্তুক সময়ত নিশ্চিতভাৱে এনেধৰণৰ আমি পৰিণাম পাম বিধানসভা নিৰ্বাচনত, যিটো পৰিণামক লৈ আমি আমাৰ এলেকাত দ্ৰুতগতিভাৱে পৰিৱৰ্তন আমি ঘটাব পাৰিম বুলি মই এই সিচুৱেশ্যনটো দেখিছোঁ। বছ আমাৰ যিটো সিদ্ধান্ত হ'ব, আমাৰ জিলাই হওক, আমাৰ মণ্ডলেই হওক, যিটো সিদ্ধান্তত আগবাঢ়িব, আমি সকলোৱে যেনেধৰণে সদায় লগত আছোঁ, আমি লগত থাকিব লাগিব। আৰু যিকোনো মুহূৰ্তত, যিকোনো ক্ষণত মহিলা সবলীকৰণটো হ'ব লাগিব। এইটো মহিলাসকলৰতো দাবী থাকিবই, এইটো মোৰো দাবী হয় যে মহিলা সবলীকৰণ হ'ব লাগিব আৰু মহিলাসকল মজবুত হোৱাৰ লগতে আগবাঢ়ি যাব লাগিব। তেনেধৰণৰ এটা চিন্তাধাৰা লৈ মই আমাৰ সন্মানীয় জিলা সভাপতিৰ লগতো বহুতখিনি কথাবিলাক আলোচনা কৰিছোঁ। আমাৰ বিভিন্ন পৰ্যায়ৰ যিসকল বন্ধুসকল আছে, বন্ধু বান্ধৱীসকল আছে, তেখেতসকলৰ লগতো আলোচনা বিলোচনা কৰিছোঁ। আমাৰ সন্মানীয় CM তেখেতৰ লগতো আলোচনা হৈছে, আলোচনা হ'ব। আমি বিচাৰিছোঁ আগন্তুক সময়ত আমাৰ এই আমৰেং আৰু কপলি মণ্ডল এলেকাত এই দুই সমষ্টিৰ ৰাইজে যাতে বেছি এটেনশ্যনটো পায়, যাতে ইয়াত ধ্যান বেছি দিবলগীয়া হয়, দিব পৰা যায়, আমাৰ ইয়াত যাতে বিকাশটো বেছি হয় আৰু তেনেধৰণৰ কিছু কথা বতৰাবিলাক থাকিব। আগন্তুক সময়ত আপোনালোকক আমি অৱগত কৰাম।